লম কাৰণ ইউনিফৰ্ম ল'ৰা ছোৱালীৰ ইউনিফৰ্ম মধ্যাহ্ন আহাৰ যোজনাৰ টকা আত্মসাৎ এই বস্তুটোৰ পৰা আমি অসমৰ শিক্ষা জগতক মুক্ত কৰিব লাগিব গতিকে লোকসভা ইলেকশ্যনৰ পিছত এইটো আমাৰ এটা স্পেচিয়েল মিছন হ'ব আমি আপোনালোকৰ কমিটি কৰি দিম ৰাজহুৱা কমিটি কৰি দিম আৰু আমি যিমান পাৰো প্ৰেছাৰ আনিম যাতে ইউনিফৰ্মটো ষ্টেণ্ডাৰ্ড হ'ব পাৰে সকলোতে আৰু আপুনি আজি যেটো কলে মই এতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়া কম যে কালি তেখেতে সদনত ষ্টেটমেন্ট দিব লাগে যদি ইমান ডাঙৰ ৰিপৰ্ট অহাৰ পিছত ডিৰেক্টৰেটত 4 মাহ পৰি আছে এটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে ইয়াৰ ওপৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা লৈ কি ব্যৱস্থা ললে কালি সদনক তেখেতে জনাব যদি আপোনাৰ কথাখিনি সত্য হয় ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় কোৱেশ্চন নম্বৰ মাননীয় অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিৱামণি বৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক মাননীয় ডাঙৰীয়াক এটা প্ৰশ্ন মাননীয় অধ্যক্ষ মহোদয় অকমান ক'ব লাগিছিল স্যাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ কৰিব পাৰো নেকি প্লিজ মানে কোৱেশ্চনৰ ওপৰত তেখেতে যেতিয়া উত্তৰটো দিছে নালা এইটো অকমান নহয় মাননীয় অধ্যক্ষ মহোদয় কোৱেশ্চনৰ এনসাৰ শিৱামণি বৰা মাননীয় অধ্যক্ষ মহোদয় মই যেটো কোৱেশ্চন বিচাৰিছিলো মাননীয় মন্ত্ৰী মহোদয় দিলে কিন্তু এনেক্সাবোৰ ইমান দেৰিকে দিয়াৰ কাৰণে ষ্টাডি কৰিবলৈ অলপ অসুবিধা হৈছে যি নহওক মোৰ সাপ্লিমেন্ট এটোৱে আছিল যে পিএনজেভিকে আৰু আগৰ এমএছডিপি যিখিনি আছে 16 17 18 19 20 19 20 এই বৰ্ষকিটা বহু দিন হৈ গল তাৰ কোনো ধৰণৰ আমাৰ বটদ্ৰবা সমষ্টি যিখিনি আছিল আঁচনিখিনি এতিয়ালৈকে সম্পূৰ্ণ কৰা হোৱা নাই মই বহুতবাৰ দিশা মিটিঙতো আপত্তি কৰিছিলো তাৰ ফলত কিন্তু এতিয়ালৈকে কোনো ধৰণৰ একচনো লোৱা নাই আৰু ইমান পুৰণা আঁচনিসমূহ ইমান দেৰিকে সম্পূৰ্ণ হোৱাৰ কাৰণটো কি মই জানিব বিচাৰিছো কোনো ধৰণৰ বিভাগে মনিটৰিং নকৰে নেকি এই বিষয়ে দ্বিতীয়তে মই আৰু এটা একেবাৰে মই কৈ দিছো যে এই 16 17 বা 18 19 20 21 যিখিনি আমাৰ এমএছডিপি আঁচনি ইউসি দাখিল কৰিব পৰা নাই কাৰণে বুট কৰো মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছো যে 22 23 24 আমাৰ নতুন যিখিনি আঁচনি আহিবলগীয়া আছিল ইউসি দাখিল নকৰাৰ কাৰণে বৰ্তমানলৈ পুঁজি মুকুলাই দিয়া নাই নেকি এখিনি মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছো অনাৰেবল মিনিষ্টাৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া ইউচিৰ সমস্যা বৰ্তমান নাই ইউচি সকলোখিনিতে আহিছে কিন্তু মই সন্মানীয় সদস্য জিৰণ বসুমতাৰীৰ প্ৰশ্নৰ উত্তৰতে কৈছিলো যে আগতে অলপ কিছু কাম কৰাৰ ধৰণটোৰ খেলিমেলি আছিলে তেতিয়া প্ৰায় 1 লাখতকৈ অধিক স্কিম আছিলে আৰু এতিয়া একেখিনি পুঁজিৰে হয়তো অলপ 10% 20% বেছি হ'ব এতিয়া প্ৰায় 15000 স্কিম গতিকে এতিয়া ডাঙৰ ডাঙৰ সলিড স্কিমছ হৈছে আগতে সৰু সৰু স্কিমছ আছিলে গতিকে স্কিমবিলাকৰ ভেৰিফিকেশ্যন কিন্তু আমাৰ ডিপাৰ্টমেণ্টে চলাই আছে কোনো ধৰণৰ যাতে গণ্ডগোল হ'ব নোৱাৰে কোনোবা যদি গণ্ডগোলো কৰিছিল সেইখিনি যাতে মনিটৰিং চলি আছে আৰু এই গোটেইখিনি আকৌ কৈছো আগৰ প্ৰক্ৰিয়া এতিয়া প্ৰক্ৰিয়া এটা পাৰ্থক্য হৈছে আগতে একেখিনি টকাৰে 1 লাখ স্কিম হৈছিলে এতিয়া একেখিনি টকাৰে 15000 স্কিম গতিকে আগতে স্কিমবিলাক দেখা পোৱা নাছিল কোনো এতিয়া স্কিমবিলাক দেখা পায় এতিয়া সমষ্টিবিলাকত গলেই 32 কোটি 35 কোটি টকাৰ এখন আমাৰ স্কুল ৰেসিডেন্সিয়েল স্কুল দেখা পায় গতিকে এতিয়া অলপ স্পেসিফিক হয় আগতে এটো নাছিলে কাৰণে অলপ খেলিমেলি হৈছে কিন্তু আকৌ কৈছো আমি এই ক্ষেত্ৰত দৃঢ়তাৰে পদক্ষেপ লৈছো ভেৰিফিকেশ্যন কৰি আছো মনিটৰিং কৰি আছো কোনো ধৰণৰ যাতে কোনোৱে গণ্ডগোল কৰিব নাই টকা উঠোৱাটো সম্ভৱেই নহয় আৰু ইতিমধ্যে আমি যোৱা বছৰৰ আগৰ বছৰৰ যিখিনি ইউচিখিনি আমি আনিব পাৰিছো ধন্যবাদ কোৱেশ্চন নম্বৰ 49 শ্ৰী সিৰাজউদ্দিন আজমেৰ উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে Respected sir, again I will also not take any supplement. So, plantation is always an admirable task. It is said in our hadith that when you plant a tree,